নমস্কাৰ সকলোকে মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা শুই উঠিয়েই বাহানি ধোৱাত লাগি গৈছোঁ। তাৰপাছতে বাহি কাম বন কৰি মেলি ৰাতিপুৱাৰ ভাত সাজ যিহেতু যোগাৰ কৰিবলৈ আছে। মই ধুনীয়াকৈ চজিনা আৰু আলু ল'লোঁ ৰাতিপুৱা সাজৰ কাৰণে। চজিনাকেইডাল ধুনীয়াকৈ যিহেতু চুচ গুচাবলৈ লাগে ইয়াৰ গুচাই কৰি ৰেডি কৰি আছোঁ। আৰু হাঁহৰ কণী এটা মানে ধুনীয়া পুখুৰীৰ পাৰতে মানে কাৰোবাৰ পুখুৰীৰ পাৰতে পৰি আছিলে, হেনো ধুনীয়া পাই পেলাই লৈ আহিছিলে ঘৰলৈ আৰু কণীটোকো ফ্ৰাই কৰি দিম আৰু। তাৰপাছতে মই চব্জিখিনি বনোৱাত লাগি আছোঁ। চজিনা খাই যিহেতু বহুত ভাল লাগে মোৰ। আৰু তাৰপাছতে আমি গাঁৱতে দাদা এজনৰ মানে ঢুকাইছিলে দাদা এজন, আৰু সকামলৈ বুলি আমি আহিছিলোঁ। আৰু সকাম খাই গোটেইকেইজনী একেলগে লগ হৈ আমি ঘৰলৈ বুলি উভতিলোঁ। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক, আৰু কেনে লাগিছে কমেণ্ট কৰি জনাব দেই। আমাৰ গাঁৱৰ পৰিৱেশটো ধুনীয়া সেউজীয়া পৰিৱেশ হৈ আছে, ধুনীয়া এটা মনোমোহা দৃশ্য হৈ আছে, নহয়নে বাৰু? আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব নাপাহৰিব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব সকলোৱে। আৰু ধোন যিহেতু আহি আছে আগত, সকলোকে বাই বাই।